মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট দিয়া নাই, ইনডাইৰেক্ট ভাৱে খিলঞ্জীয়া মুছলমানক দিব বিচাৰিছে। আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে এই লাইচেন্স কেৱল বজৰং দল আৰু RSSৰ কাৰণে, RSS আৰু বজৰং দলৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে এই লাইচেন্স দিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰস্তুত লৈছে। কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে অসমৰ কোনো এজন খিলঞ্জীয়া মুছলমান বা কোনো এজন জনসাধাৰণে আপোনাৰ এই মৰাণস্তৰ লাইচেন্স বিচৰা নাই। অসমৰ ৰাইজে কি বিচাৰিছে? অসমৰ ৰাইজে বিচাৰিছে উন্নত, অসমৰ ৰাইজে বিচাৰিছে বিকল্প, অসমৰ ৰাইজে বিচাৰিছে সংস্থাপন, অসমৰ ৰাইজে কলম বিচাৰে, অসমৰ ৰাইজে বন্দুক হাতত ল'ব নিবিচাৰে। এইটো মনত ৰাখক। সেই সময়তে দেখা গৈছে শৃংখল চলিহাই আমচৰ কথা কৈছে। শৃংখল চলিহা সম্পূৰ্ণভাৱে বিজেপি চৰকাৰৰ হৈ কাম কৰি আছে। শৃংখল চলিহা মুখ্যমন্ত্ৰীৰ এজেণ্ট হয়। শৃংখল চলিহা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ এজেণ্ট হয় বুলি ইতিমধ্যে যোৰহাটত যিটো আজাদ চৌধুৰীৰ বাসগৃহ অবৈধভাৱে চৰকাৰে উচ্ছেদ কৰিলে, এই ক্ষেত্ৰত আমি অনুমান কৰিব পাৰিছোঁ যে এটা সংগঠন, এটা শৃংখল চলিহাৰ আহ্বানত যদি বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ হয়, ইয়াতকৈ ভয়াৱহ আৰু ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় আমাৰ মুছলমান সমাজৰ কাৰণে একো হ'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইকাৰণে আমি আহ্বান জনাইছোঁ, আপুনি ৰাজধৰ্ম পালন কৰক, বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ কাম কৰক, নিশ্চয় ভৱিষ্যত আপোনাৰ ভাল হ'ব।